ৰাজ্যত আকৌ উচ্ছেদ আৰম্ভ হ'ব। উচ্ছেদ চলিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ ট্ৰাইবেল বেল্ট আৰু ব্লকত এইবাৰ বুলডোজাৰ চলোৱা হ'ব। আঁতৰোৱা হ'ব সন্দেহজনক লোকক। জনজাতীয় লোকৰ ভূমি অধিকাৰ সুৰক্ষাৰ বাবে বদ্ধপৰিকৰ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ চলোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় মুকলি কৰি এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। সচিবালয়ৰ লগতে সংগ্ৰহালয় লাইব্ৰেৰীও উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। উন্মোচন কৰে ৰাভা জনগোষ্ঠীৰ বীৰ ৰজা পৰশুৰামৰ মূৰ্তি। অনুষ্ঠানত উপস্থিত আছিলে মন্ত্ৰী ৰণোজ পেগু আৰু অশোক সিংঘাল, আৰু তেওঁলোকৰ উপস্থিতিতেই মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে। এইখন চৰকাৰে এফালে যদি আমাৰ জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, অনুসূচিত জাতিৰ লোকসকলক, অন্যান্য পিছপৰা লোকসকলক, খিলঞ্জীয়া লোকসকলক মাটিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, ঠিক তেনেদৰে আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল, পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলো, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰো যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।